আজিৰ এই ভিডিঅ'টোত 2024 বৰ্ষত হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ বাবে ছ'চিয়েল ষ্টাডিজৰ পৰা কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে দ্য হিল এণ্ড মাউণ্টেইন ৰেঞ্জেছ অফ ডিমা হাছাও ডিষ্ট্ৰিক্ট ইন আছাম বিলং টু। ইয়াত কৈছে যে অসমৰ ডিমা হাছাও জিলাত থকা পৰ্বত পাহাৰসমূহ। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে পাটকাই পৰ্বত শ্ৰেণীৰ অন্তৰ্গত, বি নম্বৰত আছে বৰাইল পৰ্বত শ্ৰেণীৰ অন্তৰ্গত, চি নম্বৰত আছে মেঘালয় মালভূমিৰ অন্তৰ্গত আৰু ডি নম্বৰত আছে লুচাই পৰ্বত শ্ৰেণীৰ অন্তৰ্গত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি, বৰাইল পৰ্বত শ্ৰেণীৰ অন্তৰ্গত। অৰ্থাৎ অসমৰ ডিমা হাছাও জিলাত থকা পৰ্বত পাহাৰসমূহ বৰাইল পৰ্বত শ্ৰেণীৰ অন্তৰ্গত। নেক্সট প্ৰশ্নটো হৈছে হুইচ অন অফ দ্য ফলোয়িং ইজ এন এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট বেংক। ইয়াত কৈছে যে তলত উল্লেখ কৰাবোৰৰ কোনটো কৃষি উন্নয়ন বেংক। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে নাবাৰ্ড, বি নম্বৰত আছে RBI, চি নম্বৰত আছে SBI আৰু ডি নম্বৰত আছে IDBI। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ, নাবাৰ্ড। নেক্সট প্ৰশ্নটো হৈছে দ্য ইণ্ডিয়ান নেশ্যনেল আৰ্মি ৱাজ ফৰ্মড ইন। ইয়াত কৈছে যে আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে জাৰ্মানীত, বি নম্বৰত আছে ছিংগাপুৰত, চি নম্বৰত আছে জাপানত আৰু ডি নম্বৰত আছে ভাৰতবৰ্ষত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি, ছিংগাপুৰত। অৰ্থাৎ আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল ছিংগাপুৰত। নেক্সট প্ৰশ্নটো হৈছে দ্য লেণ্ড এৰিয়া অফ দ্য কণ্টিনেণ্ট অফ এছিয়া ইজ। ইয়াত কৈছে যে এছিয়া মহাদেশৰ মাটিকালি হ'ল। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে 64.2 নিযুত বৰ্গ কিলোমিটাৰ, বি নম্বৰত আছে 24.2 নিযুত বৰ্গ কিলোমিটাৰ, চি নম্বৰত আছে 44.58 নিযুত বৰ্গ কিলোমিটাৰ আৰু ডি নম্বৰত আছে 54.2 নিযুত বৰ্গ কিলোমিটাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি, 44.58 নিযুত বৰ্গ কিলোমিটাৰ। নেক্সট প্ৰশ্নটো হৈছে দ্য হিউমেন ৰাইটছ কমিশ্যন অফ দ্য UNO ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ। ইয়াত কৈছে যে ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত মানৱ অধিকাৰ আয়োগ গঠন হৈছিল, অৰ্থাৎ কেতিয়া গঠন হৈছিল। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে 1945, বি নম্বৰত আছে 1946, চি নম্বৰত আছে 1920 আৰু ডি নম্বৰত আছে 1993। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি, 1946। অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত মানৱ অধিকাৰ আয়োগ গঠন হৈছিল 1946ত। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ষ্টেট লেংগুৱেজ অফ অন্ধ্ৰপ্ৰদেশ। ইয়াত কৈছে যে অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক ভাষাটো কি। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে তামিল, বি নম্বৰত আছে তেলেগু, চি নম্বৰত আছে মাৰাঠী আৰু ডি নম্বৰত আছে হিন্দী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি, তেলেগু। অৰ্থাৎ অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক ভাষাটো হ'ল তেলেগু। নেক্সট প্ৰশ্নটো হৈছে দ্য অথৰ অফ নামঘোষা ৱাজ। ইয়াত কৈছে যে নামঘোষাৰ ৰচক আছিল, অৰ্থাৎ নামঘোষাৰ ৰচক কোন আছিল। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে মাধৱদেৱ, বি নম্বৰত দামোদৰ দেৱ, চি নম্বৰত আছে শংকৰদেৱ আৰু ডি নম্বৰত আছে ভট্টদেৱ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰ কোনটো হ'ব আপোনালোকে কমেণ্ট বক্সত জনাই দিব। নেক্সট প্ৰশ্নটো হৈছে হুইচ ডেট ইন এ ইয়াৰ ইজ অবজাৰ্ভড এজ ইউনাইটেড নেশ্যনছ ডে ইন দ্য ৱৰ্ল্ড। ইয়াত কৈছে যে বছৰটোৰ কোনটো তাৰিখ সমগ্ৰ বিশ্বত ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে 24 অক্টোবৰ, বি নম্বৰত আছে 24 নৱেম্বৰ, চি নম্বৰত আছে 24 ডিচেম্বৰ আৰু ডি নম্বৰত আছে 24 জানুৱাৰী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ, 24 অক্টোবৰ। অৰ্থাৎ প্ৰত্যেক বছৰৰ অক্টোবৰ মাহৰ 24 তাৰিখে সমগ্ৰ বিশ্বত ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।